Hello, welcome to B Boru classes. আজি আমি দশম শ্ৰেণীৰ গণিতৰ যি দ্বিঘাত সমীকৰণ পাঠটি আছে সেই পাঠটিৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম আৰু দ্বিঘাত সমীকৰণৰ লগত জড়িত মেইন বিষয়বস্তুখিনি আমি বিতংকৈ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰি আছো। গতিকে দ্বিঘাত সমীকৰণ তো x লগযুক্ত এটা দ্বিঘাত সমীকৰণৰ আৰ্হি হ'ল ax² + bx + c = 0 য'ত a b c বাস্তৱ সংখ্যা আৰু a not equal to 0 তো আমাৰ মেইন শৰ্তটো হৈছে যে এর মানটো শূন্য হ'ব নোৱাৰে কাৰণ দ্বিঘাত মানে হৈছে চলকৰ সৰ্বোচ্চ ঘাত 2 যেহেতু ইয়াত x ৰ সৰ্বোচ্চ ঘাত বা মাত্ৰা হৈছে 2 গতিকে এই সমীকৰণটো হৈছে দ্বিঘাত সমীকৰণ আমি মন কৰিব লাগিব এটা দ্বিঘাত সমীকৰণ হোৱাৰ শৰ্তটোৱে হৈছে প্ৰথম শৰ্তটোৱে হৈছে a not equal to 0 হ'ব লাগিব আৰু a b c সদায় বাস্তৱ সংখ্যা হ'ব লাগিব তো উদাহৰণ স্বৰূপে 2x² + 5x + 4 = 0 এইটো এটা দ্বিঘাত সমীকৰণ সো ইয়াত a = 2 b = 5 c = 4 তো ঠিক একেদৰে আমি বিভিন্ন ধৰণৰ দ্বিঘাত সমীকৰণৰ উদাহৰণ ল'ব পাৰো ধৰা হ'ল 2x² - 6x + 8 = 0 এইটো এটা দ্বিঘাত সমীকৰণৰ উদাহৰণ য'ত a মানে হৈছে 2 b মানে -6 c মানে হৈছে 8 গতিকে বিভিন্ন ধৰণৰ দ্বিঘাত সমীকৰণৰ আমি উদাহৰণ পাম আমি এইটোই কথা মনত ৰাখিব লাগিব যে এটা দ্বিঘাত সমীকৰণ হ'বলৈ এৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰি ইয়াতে a মানে হৈছে 2 যেহেতু 2 টো শূন্যৰ সমান নহয় গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণৰ উদাহৰণ এতিয়া আমি এই দ্বিঘাত সমীকৰণক দুই ধৰণে বিভাজন কৰিব পাৰো তো ax² + bx + c = 0 বিশুদ্ধ দ্বিঘাত সমীকৰণ বোলা হয় কেতিয়া বোলা হয় যেতিয়া যদিহে বিৰ মান শূন্য হয় গতিকে বিশুদ্ধ দ্বিঘাত সমীকৰণ হোৱাৰ শৰ্তটোৱে হৈছে যে বিৰ মানটো শূন্য হ'ব লাগিব তেতিয়া প্ৰদত্ত দ্বিঘাত সমীকৰণটো এটা বিশুদ্ধ দ্বিঘাত সমীকৰণ হ'ব উদাহৰণ স্বৰূপে 5x² - 25 = 0 এই সমীকৰণটোলৈ যদি আমি লক্ষ্য কৰো ইয়াতে বিৰ মানটো কি হৈছে 0 কেনেকৈ হৈছে 5x² + 0 * x + -25 = 0 য'ত a মানে হৈছে 5 b মানে 0 আৰু c হৈছে -25 যেহেতু বিৰ মানটো শূন্য গতিকে প্ৰদত্ত দ্বিঘাত সমীকৰণটো এটা বিশুদ্ধ দ্বিঘাত সমীকৰণ আৰু বিশুদ্ধ দ্বিঘাত সমীকৰণৰ ইংৰাজী শব্দটো হৈছে পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন ঠিক একেদৰে ax² + bx + c = 0 মিশ্ৰিত দ্বিঘাত সমীকৰণ বোলা হ'ব যদিহে b not equal to 0 অৰ্থাৎ বিৰ মান শূন্য যদি নহয় তেনেহলে প্ৰদত্ত দ্বিঘাত সমীকৰণক মিশ্ৰিত দ্বিঘাত সমীকৰণ অৰ্থাৎ প্ৰদত্ত সমীকৰণত x ৰ ঘাত 2 থাকিব x ৰ ঘাত 1 থাকিব গতিকে মিশ্ৰিত দ্বিঘাত সমীকৰণ হ'বলৈ ax² + bx + c ক্ষেত্ৰত b not equal to 0 হ'ব লাগিব যেনে 2x² + 5x + 3 এইটো এটা মিশ্ৰিত দ্বিঘাত সমীকৰণ যেহেতু x ৰ ঘাত 2 আৰু ইয়াতে x ৰ ঘাত কি আছে 1 আছে যেহেতু দুইটা ঘাতেই আছে গতিকে প্ৰদত্ত দ্বিঘাত সমীকৰণটো এটা মিশ্ৰিত দ্বিঘাত সমীকৰণ আৰু মিশ্ৰিত দ্বিঘাত সমীকৰণক ইংৰাজীৰ শব্দটো হৈছে এডফেক্টেড কোৱাড্ৰেটিক ইকুৱেশ্যন গতিকে সো এতিয়া আমি দ্বিঘাত সমীকৰণ এটাৰ সমাধানৰ বিষয়ে আলোচনা কৰিম সো দ্বিঘাত সমীকৰণ এটাৰ সমাধানৰ পদ্ধতি হৈছে তিনিটা উৎপাদক বিশ্লেষণ বা উৎপাদকীকৰণ পদ্ধতি তো ইংৰাজীত কোৱা হৈছে ফ্যাক্টৰাইজেশ্যন মেথড 2 নম্বৰ হৈছে পূৰ্ণ বৰ্গীকৰণ পদ্ধতি বা বৰ্গ সম্পূৰণ পদ্ধতি ইংৰাজীত এই পদ্ধতিটোৰ নাম হৈছে কমপ্লিটিং স্কয়াৰ মেথড আৰু তৃতীয় পদ্ধতি হৈছে দ্বিঘাত সূত্ৰ ইংৰাজীত কোৱা হৈছে কোৱাড্ৰেটিক ফৰ্মুলা গতিকে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ এই আৰ্হিটো কোৱা হৈছে সাধাৰণ আৰ্হি বা আদৰ্শ ঠাঁচ বুলি কয় অসমীয়াত গতিকে এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বা সাধাৰণ আৰ্হি হৈছে কি ax² + bx + c = 0 গতিকে এই প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ ক্ষেত্ৰত আমি এই সমীকৰণৰ সমাধানৰ বাবে আমি উৎপাদক বিশ্লেষণ বা উৎপাদকীকৰণ পূৰ্ণ বৰ্গীকৰণ আৰু দ্বিঘাত সূত্ৰত যিকোনো তিনিটা পদ্ধতিৰ বা যিকোনো এটা পদ্ধতিৰ সহায়ত আমি যদি সমাধান কৰো আমি ইয়াৰ যিটো সমাধান এই সমাধান আমি একে পাম আৰু দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত সমাধানক কোৱা হৈছে মূল বা বীজ গতিকে দ্বিঘাত সমীকৰণ এটাৰ সমাধানক আমি মূল বা অসমীয়াত কোৱা হৈছে বীজ ইংৰাজীত কয় আমাৰ roots of a quadratic equation গতিকে এতিয়া আমি কি ধৰণে এটা পদ্ধতি প্ৰয়োগ কৰি আমি দ্বিঘাত সমীকৰণ এটাৰ সমাধান নিৰ্ণয় কৰিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম
এতিয়া আমি এটা দ্বিঘাত সমীকৰণক উৎপাদক বিশ্লেষণ বা উৎপাদকীকৰণ ফেক্টৰাইজেশ্যন মেথড গতিকে উৎপাদক বিশ্লেষণ বা উৎপাদকীকৰণ পদ্ধতিৰ দ্বাৰা কি ধৰণে আমি সমাধান কৰিব পাৰো এটা উদাহৰণৰ সহায়ত আমি চাই লওঁ ধৰা হল 2x স্কয়ার প্লাস 5x প্লাস 3 ইকুয়াল টু 0 এইটো এটা দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণটোক আমি সমাধান কৰিব লাগে উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত গতিকে আমি সমাধান কৰিবলৈ আমাৰ প্ৰথম কামটো হৈছে কি আমি প্ৰথম পদ আৰু শেষৰ পদক আমি পূৰণ কৰিব লাগিব সো প্ৰথম পদ হৈছে 2x স্কয়ার আৰু শেষৰ পদ হৈছে 3 গতিকে দুইটা পদৰ পূৰণফল 2 3 গুণ 6 6 তো 6x স্কয়ার হ'ব আমাৰ মধ্যপদ হৈছে 5x এতিয়া আমি মধ্যপদ 5x ক দুটা পদলৈকে আমি ভাঙিম যাতে সেই পদ দুটাৰ যোগফল বা বিয়োগফল 5x হ'ব লাগিব আৰু সেই পদ দুটাৰ পূৰণফল হ'ব লাগিব প্ৰথম পদ আৰু শেষৰ পদৰ পূৰণফলৰ সমান অৰ্থাৎ 6x স্কয়ার হেহে আমাৰ পৰৱৰ্তী ষ্টেপটো হ'ব 2x স্কয়ার 5x ক যদি আমি 2x plus 3x হিচাপে লিখো আৰু প্লাস 3 থাকে তেনেহলে 2 plus 3 আমাৰ 5x হৈছে আমি যেতিয়া পূৰণ কৰিম 2 পূৰণ 3 2 3 গুণ 6 x পূৰণ x x স্কয়ার গতিকে আমি প্ৰথম পদ আৰু শেষৰ পদৰ পূৰণফলৰ সমান পাম অৰ্থাৎ মধ্যপদ 5x ক আমি বিভাজন কৰিলে 2x plus 3x পাম যাৰ যোগফলটো হৈছে 5x ৰ সমান আৰু এই পদ দুটাৰ পূৰণফল হ'ব প্ৰথম পদ আৰু শেষৰ পদৰ পূৰণফলৰ সমান এতিয়া আমি 2x স্কয়ার আৰু 2x আৰু 3x plus 3 পৰা আমি কমন লম 2x স্কয়ার আৰু 2x ৰ পৰা আমাৰ কমন আহিব 2x অৰ্থাৎ আৰু ব্ৰেকেটত থাকিব x 2x into x মানে 2x স্কয়ার যেটা আমি 2x কমন ললো আমাৰ ব্ৰেকেটত 1 থাকিব 2x into 1 2x plus 3x আৰু 3 ৰ পৰা আমাৰ কমন আহিব 3 গতিকে আমাৰ ব্ৰেকেটত থাকিব x 3 গুণ 3 গতিকে এইটো এটা পদ হল আমাৰ পৰৱৰ্তী পদ এইটো দুইটা পদৰ পৰা আমাৰ সাধাৰণ উৎপাদক কমন আহিব x plus 1 যদি আমি কমন লওঁ আমাৰ ব্ৰেকেটত থাকিব 2x plus 3 equal to 0 গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো x plus 1 সমান 0 বা 2x plus 3 সমান 0 ইয়াৰ পৰা আমাৰ আহিব x plus 1 সমান plus 1 টো যেতিয়া সমান চিহ্ন আমি সোঁফাললৈকে লৈ আহিম এই -1 হৈ যাব ইয়াৰ পৰা 2x plus 3 টো আমি সমান চিহ্নৰ সোঁফালে আনিলে -3 হ'ব গতিকে x সমান -3 টুক যদি ইফালে লৈ হৈ ই হৰণ হৈ যাব গতিকে আমি x ৰ দুটা মান পালো x equal to -1 আৰু x equal to -3/2 এই -1 আৰু -3/2 এ হৈছে প্ৰদত্ত দ্বিঘাত সমীকৰণৰ দুটা সমাধান অৰ্থাৎ এই সমাধান দুটাকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ আমি মূল বা বীজ বুলি কম ইংৰাজীত ইয়াক কোৱা হৈছে ৰুটস আমি পূৰ্ণ বৰ্গীকৰণ পদ্ধতি সহায়ত কি ধৰণে আমি দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰো সেই বিষয়ে আমি আলোচনা কৰিম সো পূৰ্ণ বৰ্গীকৰণ পদ্ধতিৰ সহায়ত দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিবলৈ হলে সো আমাৰ এটা দ্বিঘাত সমীকৰণ আদৰ্শ ৰূপ হৈছে ax স্কয়ার plus bx plus c equal to 0 গতিকে পূৰ্ণ বৰ্গীকৰণৰ অৰ্থ হৈছে হয় আমি দ্বিঘাত সমীকৰণটোক a plus b whole square ফৰ্মুলালৈকে লৈ যাম নতুবা আমি দ্বিঘাত সমীকৰণটোক a minus b whole square ফৰ্মুলালৈকে লৈ যাম গতিকে প্ৰথম ষ্টেপটো হৈছে আমাৰ x স্কয়াৰৰ হওক গতিকে ইয়াত x স্কয়াৰৰ হওক আছে a গতিকে a ৰে আমি উভয় পক্ষত প্ৰতিটো পদকে আমি হৰণ কৰিম তো ax স্কয়াৰ divided by a plus bx divided by a plus cx by a 0 by a মানে হৈছে 0 অৰ্থাৎ x স্কয়াৰৰ হওক a ৰে আমি উভয় পক্ষৰ প্ৰতিটো পদক হৰণ কৰিলো আমি এতিয়া গতিকে a ৰে a হৰণ কৰিলে এবাৰ যাব গতিকে আমাৰ থাকিলে x স্কয়াৰ plus b by ax plus c by a equal to 0 এটা স্টেপৰ কাম আমাৰ হৈ গল তো তাৰ পৰৱৰ্তী স্টেপ হৈছে যেহেতু মধ্যপদটো b by ax ইয়াৰ আগত প্লাস চিন আছে সদায় মনত ৰাখিম যদি এই পদটো আমাৰ b by ax পদটো যদি প্লাস থাকে তেনেহলে আমাৰ সূত্ৰটো a plus b whole square হ'ব গতিকে আমি a plus b whole square সূত্ৰটো লৈকে বা যেটো অভেদ আছে আমি কি ধৰণে পৰিৱৰ্তন কৰিব পাৰো গতিকে x স্কয়াৰ গতিকে এর মানে হৈছে x গতিকে x স্কয়াৰ মানে হৈছে a স্কয়াৰ তো ফৰ্মুলা 2 into এর মান হৈছে x so b ৰ মানটো আমি এনেদৰে বহাব লাগিব যাতে যেতিয়া আমি এইখিনি
আমি ক্যালকুলেশন করিম ক্যালকুলেশন কৰোতে আমাৰ b বাই ax আহিব লাগে সো ইতিমধ্যে ফৰ্মুলা 2 আহিলে গতিকে এর মান হইছে x x আহি গল আমাক লাগে bx বাই a হে আমি লিখিম b বাই 2a গতিকে আমি যদি ভালদৰে লক্ষ্য কৰো 2 2 যেতিয়া ক্যান্সেল যাব আমাৰ b বাই ax এই পদটো আমি পাম গতিকে 2ab যেহেতু b আহিলে গতিকে আমাক b স্কয়ার লাগিব গতিকে b স্কয়ারের মান হইছে b বাই 2a হোল স্কয়ার প্লাস c বাই a এতিয়া আমি যদি ভালদৰে চাও x স্কয়ার একে থাকিলে 2 2 যেতিয়া আমাৰ ক্যান্সেল যাব আমি ba বাই x এ পাম c বাই a একে থাকিলে কিন্তু যেটো b বাই 2a স্কয়ার অর্থাৎ b স্কয়ার যেটো পদ হল এই পদটো বেছি গতিকে ইয়াক আমি ক্যান্সেল কৰিবলৈ আমি মাইনাস b বাই 2a হোল স্কয়ার পদটো লিখিব লাগিব অর্থাৎ আমি b স্কয়ার আৰু মাইনাস b স্কয়ার প্লাস b স্কয়ার আৰু মাইনাস b স্কয়ার এই দুটা পদ আমি ইয়াতে যোগ কৰিব লাগিব এতিয়া a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার মানে হইছে a প্লাস b হোল স্কয়ার প্লাস c বাই a মাইনাস b স্কয়ার বাই 2 দুগুণ 4 4a স্কয়ার সমান 0 পালো আমি পরবর্তী স্টেপ x প্লাস b বাই 2a হোল স্কয়ার ইকুয়াল টু আমি যেতিয়া এই পদবিলাক সোফাললৈকে আমি ট্রান্সফার করিম তো মাইনাস তো হয়ে যাব প্লাস b স্কয়ার বাই 4a স্কয়ার প্লাস c বাই a তো হয়ে যাব মাইনাস c বাই a বাও পক্ষ আমি একেদৰে ৰাখিম x প্লাস b বাই 2a হোল স্কয়ার ইকুয়াল টু তো 4a স্কয়ার আৰু a স্কয়াৰৰ এলসিএম অৰ্থাৎ লসাগু হৈছে 4a স্কয়ার গতিকে আমাৰ ওপৰত থাকিব b স্কয়ার মাইনাস 4a ৰে 4a স্কয়াৰ হৰণ কৰিলে আমি 4a পাম 4a ইনটু c 4ac পালো এতিয়া এফালে যেহেতু স্কয়ার আছে অর্থাৎ বর্গ গতিকে আমি লিখিম x প্লাস b বাই 2a মানে হয়ে যাব প্লাস মাইনাস এটো সাইডে আমি লব লাগিব বর্গমূল b স্কয়ার মাইনাস 4ac বাই 4a স্কয়ার গতিকে ইয়াৰ পৰা আমি এতিয়া পাম x প্লাস b বাই 2a ইকুয়াল টু প্লাস মাইনাস সো b স্কয়ার মাইনাস 4ac এর বর্গমূল থাকিব একেদৰে b স্কয়ার মাইনাস 4ac 4a স্কয়ারের বর্গমূল হয়ে যাব 2a হে x ইকুয়াল টু প্লাস b বাই 2a যেতিয়া আমি সোফালৰ পৰা বাওফালে লৈকে স্থানান্তৰ কৰিম এইটো হৈ যাব মাইনাস b বাই 2a প্লাস মাইনাস স্কয়ার রুট অফ b স্কয়ার মাইনাস 4ac বাই 2a এতিয়া লসাগু হৈছে আমাৰ 2a মাইনাস b প্লাস মাইনাস রুট ওভার b স্কয়ার মাইনাস 4ac এটো হৈছে x এর মান হে আমি গম পালো ax স্কয়ার প্লাস bx প্লাস 6 যেতিয়া আমি বর্গ সম্পূরণ পদ্ধতিৰে আমি সমাধান কৰি আহিলো আমি x এর মান পালো মাইনাস b প্লাস মাইনাস রুট ওভার b স্কয়ার মাইনাস 4ac বাই 2a প্রদত্ত এই সূত্রটোকে কোৱা হৈছে দ্বিঘাত সূত্র অর্থাৎ আমি পূর্ণ বর্গীকরণ পদ্ধতি বা বর্গ সম্পূরণ পদ্ধতি অর্থাৎ ইংরেজিত কমপ্লিটিং স্কয়ার মেথড এই পদ্ধতিটোৰ সহায়ত আমি দ্বিঘাত সূত্ৰটো আমি নিৰ্ণয় কৰিব পাৰিলো গতিকে এই দ্বিঘাত সূত্ৰৰ সহায়ত আমি প্ৰতিটো দ্বিঘাত সমীকৰণ অতি সহজতে সমাধান কৰিব পাৰো আৰু এতিয়া আমি দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক বা নিৰ্দেশৰ বিষয়ে আলোচনা কৰিম গতিকে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আমি x এর মান নির্ণয় করার যেটো আমি সূত্র পাইছিলো মাইনাস b প্লাস মাইনাস রুট ওভার b স্কয়ার মাইনাস 4ac বাই 2a গতে এই ক্ষেত্ৰত b স্কয়ার মাইনাস 4ac দ্বিঘাত সমীকরণ এটাৰ ভেদ নিৰূপক বা নিৰ্দেশক বুলি কোৱা হৈছে গতে ইংৰাজীত ইয়াক কোৱা হৈছে ডিসক্রিমিনেন্ট অফ এ কোয়াড্রেটিক ইকুয়েশন গতিকে b স্কয়ার মাইনাস 4ac এর ওপৰত দ্বিঘাত সমীকরণ এটাৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰে গতিকে এই মূল কেইটা যদি b স্কয়ার মাইনাস 4ac গ্রেটার দেন 0 হয় তেনেহলে মূল দুটা বাস্তৱ আৰু অসমান হ'ব যদি b স্কয়ার মাইনাস 4ac ইকুয়াল টু 0 হয় মূল দুটা বাস্তৱ আৰু সমান হ'ব যদি b স্কয়ার মাইনাস 4ac লেস দেন 0 হয় মূল দুটা অর্থাৎ কোনো ধৰণৰ বাস্তৱ মূল নাথাকে এই ক্ষেত্ৰত মূল দুটা কাল্পনিক হ'ব গতে এই বিষয়ে আমি ঐচ্ছিক গণিতত আমি পঢ়িবলৈ পাম যদি b স্কয়ার মাইনাস 4ac গ্রেটার দেন ইকুয়াল টু 0 মূল দুটা
অকল বাস্তৱ হ'ব গতিকে মূলতঃ বাস্তৱ হোৱাৰ চৰ্তটো হৈছে যে বি স্কুৱেৰ মাইনাছ 4ac গ্ৰেটাৰ দেন ইকুৱেল টু 0 যদি বি স্কুৱেৰ মাইনাছ 4ac পূৰ্ণ বৰ্গ হয় তেনেহলে মূল দুটা বাস্তৱ আৰু কি হ'ব পৰিমেয় হ'ব যদি বি স্কুৱেৰ মাইনাছ 4ac পূৰ্ণ বৰ্গ নহয় তেনেহলে মূল দুটা বাস্তৱ আৰু কি হ'ব অপৰিমেয় হ'ব অৰ্থাৎ এই মূলৰ প্ৰকৃতিবোৰ দ্বিঘাত সমীকৰণৰ যি দুটা আমি মূল পাম এই মূলৰ প্ৰকৃতিবোৰ নিৰ্ভৰ কৰে বি স্কুৱেৰ মাইনাছ 4ac ৰ ওপৰত হেহে বি স্কুৱেৰ মাইনাছ 4ac দ্বিঘাত সমীকৰণ এটা ভেদ নিৰূপক বা নিৰ্দেশক বুলি কোৱা হয় পৰৱৰ্তী আমাৰ দ্বিঘাত সমীকৰণে হওক বা অন্যান্য গণিতৰ বিভিন্ন বিষয় পাঠবোৰৰ লগত সংগতি ৰাখি বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰি আহিছো আৰু প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি ক্লাছবোৰ ভাল পায় তেনেহলে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব তো আজিলৈ এৰিছো ধন্যবাদ